কালি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন সংবাদমেল আয়োজন কৰিছিল নিজৰ বিভাগৰ কাম কাজ ৰাজহুৱা কৰিবৰ বাবে বিভিন্ন কথা ৰাইজক জনাবৰ বাবে আৰু সেই সংবাদমেলতেই কিছু প্ৰশ্নৰ অৱতাৰণা হৈছিল ৰাজনৈতিক প্ৰেক্ষাপটৰ কিছু প্ৰশ্নৰ অৱতাৰণা হৈছিল আৰু প্ৰশ্নৰ সন্মুখীন হৈছিল সৰ্বানন্দ সোণোৱাল সাংবাদিকে প্ৰশ্ন কৰিছিল কি প্ৰশ্ন কৰিছিল 2026ত অসম সাপেক্ষে কি হ'ব গেৰুৱা শিবিৰৰ ৰাজনীতি সৰ্বানন্দ সোণোৱালক লৈ বিজেপিয়ে কি ষ্ট্ৰেটেজি গ্ৰহণ কৰিব ৰাজ্যৰ ৰাজনীতিলৈ আকৌ সৰ্বানন্দ সোণোৱাল ঘূৰি আহিব উল্লেখযোগ্য যে 2016 আৰু 2021 বিধানসভা নিৰ্বাচনত বিজেপি অৱতীৰ্ণ হৈছিল অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত নিশ্চিতভাৱে 2026 বিধানসভা নিৰ্বাচন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে হ'ব কিন্তু কি ভূমিকা হ'ব সৰ্বানন্দ সোণোৱালৰ বিশেষকৈ উজনি অসম বা সামগ্ৰিকভাৱে অসমৰ প্ৰেক্ষাপটত সৰ্বানন্দ সোণোৱালৰ ভূমিকা কি চৰ্চা চলিছে বিভিন্ন মহলত ৰাজ্যৰ ৰাজনীতিলৈ সৰ্বানন্দ সোণোৱাল ঘূৰি আহিব আৰু এই লৈ সৰ্বানন্দ সোণোৱালৰ প্ৰতি সাংবাদিকে প্ৰশ্ন কৰিছিল যে যোৱা দুটা নিৰ্বাচনত আপুনি অসম সাপেক্ষে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু অহা নিৰ্বাচনত আপুনি কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি আহিব নেকি শুনোৱা হওক কিদৰে সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হৈছিল সৰ্বানন্দ সোণোৱাল এয়া আছিল সাংবাদিকৰ প্ৰশ্ন ইয়াৰ উত্তৰত সৰ্বানন্দ সোণোৱালে কি ক'লে স্বভাৱগত যি কৌশলপূৰ্ণ উত্তৰ সেয়া অব্যাহত আছে সৰ্বানন্দ সোণোৱালে কি ধৰণে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিলে শুনোৱা হ'ল কোনো কথা অস্বীকাৰ নকৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰথম প্ৰসংগ ৰাজ্যৰ ৰাজনীতিলৈ ঘূৰি অহাক লৈ কৌশলী মন্তব্য কি ক'লে সৰ্বানন্দ সোণোৱালে ক'লে ৰাষ্ট্ৰীয় নেতৃত্বৰ সিদ্ধান্ত মানি ল'ব সৰ্বানন্দ সোণোৱালে অসমত যি দায়িত্ব দিয়ে সেয়াই পালন কৰিব সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ প্ৰশ্নৰ এই ধৰণেই কৌশলী মন্তব্য দিলে সৰ্বানন্দ সোণোৱালে কিন্তু অস্বীকাৰ নকৰিলে সৰ্বানন্দ সোণোৱালে শুনো হওক সৰ্বানন্দ সোণোৱালৰ উত্তৰ আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে আমাৰ ৰাজ্যিক সমিতিৰ সৈতে কথা বতৰা পাতি আগন্তুক দিনত আমাৰ কাৰ্যকৰ্তাসকলক য'ত যেনেধৰণে নিৰ্বাচনী দায়িত্বত কাম কৰিবলৈ বাবে তেখেতসকলে থিৰাং কৰিব সেই নিৰ্দেশনা আমি মানি চলিব লাগিব আমি দলৰ কাৰ্যকৰ্তা হয়নে গতিকে দলৰ কাৰ্যকৰ্তা হিচাপে যিটো প্ৰাথমিক আমাৰ দায়িত্ব কৰ্তব্য সেইটোৱেই কেতিয়াবা ধৰক আমি বেলেগ বেলেগ ৰাজ্যলৈ গৈ পেলাই প্ৰচাৰত অংশগ্ৰহণ কৰিব লাগে ইয়াতো ভৱিষ্যতলৈ য'ত যেনেকৈ দায়িত্ব দিয়ে দলে সেই দায়িত্ব পালন কৰিবই লাগিব